নমস্কাৰ, মোৰ নাম যুধিষ্ঠিৰ বাগচি। মই অষ্টমমান শ্ৰেণীৰ ছাত্ৰ। আমাৰ বিদ্যালয়খনৰ নাম হ'ল ওৱাচিছ আদৰ্শ একাডেমী মৰিগাঁও। নমস্কাৰ, মোৰ নাম হৰিমোহন ভৰালী। মই 10ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ বিদ্যালয়খনৰ নাম ওৱাচিছ আদৰ্শ একাডেমী মৰিগাঁও। নমস্কাৰ, মোৰ নাম অনুপম কাৰশ। মই 6ষ্ঠমান শ্ৰেণীৰ ছাত্ৰ। আমাৰ বিদ্যালয়খনৰ নাম হৈছে ওৱাচিছ আদৰ্শ একাডেমী মৰিগাঁও। নমস্কাৰ, মোৰ নাম মিত জুলফিয়া খাতুন। মই 7ম শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিদ্যালয়খনৰ নাম ওৱাচিছ আদৰ্শ একাডেমী মৰিগাঁও। নমস্কাৰ, মোৰ নাম ৰাজমিন চুলতানা। মই 7মমান শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিদ্যালয়খনৰ নাম ওৱাচিছ আদৰ্শ একাডেমী মৰিগাঁও। আমি জনাওঁ যে বিকশিত ভাৰত বুলেটন 2025ৰ অধীনত আমাৰ বিদ্যালয়ৰ পৰা এখন প্ৰকল্প প্ৰস্তুত কৰা হৈছে। প্ৰকল্পটোৰ নাম হৈছে বৰষুণৰ পানী সংৰক্ষণ প্ৰণালী। ইয়াৰ উদ্দেশ্য বৰষুণৰ পানী নষ্ট নকৰি সংগ্ৰহ কৰি গৃহস্থলী কৃষি আৰু বিদ্যালয়ৰ ব্যৱহাৰযোগ্য কৰাৰ উপায় দেখুওৱা। ইয়াৰ প্ৰয়োজনীয় সামগ্ৰী: এটা ঘৰ, এটা পাইপ বা ষ্ট্ৰ, টেপ, গ্লু, পানীৰ পাত্ৰ, ৰং, সাজ-সজ্জাৰ সামগ্ৰী। ইয়াৰ প্ৰক্ৰিয়া হৈছে এটা ঘৰ বা ছাউনি প্ৰস্তুত কৰা হ'ল। এটা পানী সংগ্ৰহৰ নলী ছাউনিটোৰ পৰা নিৰ্দিষ্ট এটা দিশত লৈ যোৱা হ'ল। এটা পানীৰ টেংক সংযোগ কৰা হ'ল, য'ত পানী সংগ্ৰহিত হ'ব। ফিল্টাৰ ব্যৱস্থা, বালি, পাথৰ, ডাঙৰ শিলগুটি আদি দি তাত পানী পৰিষ্কাৰ হোৱাৰ ব্যৱস্থা কৰা হ'ল। বৈজ্ঞানিক নীতি: ইয়াৰ নীতিটো হৈছে পুনৰ ব্যৱহাৰ আৰু সংৰক্ষণ। এই নীতিৰ ওপৰত আধাৰিত। ইয়াৰ উপকাৰিতা: বৰষুণৰ পানী সংৰক্ষিত কৰা, অপচয় ৰোধ কৰা, পৰিৱেশ সংৰক্ষিত কৰা, পৰিৱেশ আৰু ইয়াৰ হৈতৈষী প্ৰযুক্তি কৰা, ভূগৰ্ভস্থ পানী বৃদ্ধি কৰা। সামৰণি: বৰষুণৰ পানী কম খৰচী আৰু পৰিৱেশৰ বাবে ভাল। বৰষুণৰ পানী গৃহভূমি, বিদ্যালয় আদি ঠাইত আমি ব্যৱহাৰ কৰিব পাৰি। এইখিনিয়েই হৈছে আজি এই প্ৰকল্পটোৰ ব্যাখ্যা।